চাওক, উজনি অসমৰ যি পলায়নকাৰী বান আৰু সেই বানে টচ টচ কৰি থৈ গ'ল উজনি অসমৰ তিনিখনকৈ জিলা। আৰু বানৰ পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে বা স্বাভাৱিক অৱস্থালৈ আহিছে যদিও কিন্তু যিসকল বানপীড়িত লোক সেইসকল বানপীড়িত লোকৰ কিন্তু দুৰ্দশা কমা নাই। আৰু এই বিপদৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আত্মজনৰ কাষলৈ বহুতে সহায়ৰ হাত আগবঢ়াইছে। বিভিন্ন স্থানৰ পৰা খাদ্য সামগ্ৰী, বস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী আত্মজনৰ কাষত দিছে। খুব এটা ভাল লগা পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে। আৰু আজি তেনে পৰিৱেশ দেখাবৰ বাবে মই উপস্থিত আছো টিয়ক জাতীয় বিদ্যালয়ত উপস্থিত আছো। সহযোগীয়ে দৃশ্যাংশ দেখুৱাব যে জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা প্ৰায় কেইবা হাজাৰ পৰিয়াললৈ তেওঁলোকে খাদ্য সামগ্ৰী লৈ লৈছে আৰু শিৱসাগৰ জিলাত তেওঁলোকে এই খাদ্য সামগ্ৰীসমূহ দিব। তাৰ উপৰিও যিসমূহ ছাত্ৰ ছাত্ৰী আছে, যিসমূহ ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ ক্ষয় ক্ষতি হ'ল আৰু তাক লৈ তেওঁলোকৰ এক পৰিকল্পনা আছে। মোৰ লগত অসম জাতীয় বিদ্যালয়ৰ মুখ্য সচিব আছে, মই তেখেতৰ কাষলৈ প্ৰথমতে যাম। খুব এটা ভাল লগা সময়, আত্মজনৰ কাষলৈ আপোনালোক আগবাঢ়ি আহিছে, কি ক'ব? এইটোৱে মূল কথা। আমাৰ উজনি অসমৰ এইবাৰ বানত যি ভয়াৱহ বান, ইয়াত যিখিনি ক্ষয় ক্ষতি হৈছে, এই ক্ষয় ক্ষতি জোৰা মাৰিবলৈ আমাৰ যিখিনি প্ৰচেষ্টা, এইটো একো নহয় আচলতে, যথেষ্ট নহয়েই। তথাপি অসমৰ বিভিন্ন প্ৰান্তৰ সকলো মানুহ আহিছে ইয়ালৈ। আমাৰ বন্যাৰ্ত সকলো দেশৰ সমভাগী হৈছে, সেই একেধৰণেৰে আমিও ইয়ালৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ন্যাস, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ আৰু আমাৰ গোটেই ৰাজ্যখনত থকা যিটো জাতীয় বিদ্যালয় বৃহৎ পৰিয়াল, আমাৰ বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ, গোটেইখন যোৰহাট জিলা সমিতি যি আছে, তেখেতসকলে ইয়াত সহযোগ কৰিছে। আমি বানাক্ৰান্তসকলৰ ওচৰলৈ যাম, অলপ তেখেতসকলৰ লগত সমভাগী হ'ম, কাষত থিয় হ'ম, মাত এষাৰ লগাম আৰু কিছু কিঞ্চিত সামগ্ৰী আমি আনিছোঁ। আৰু প্ৰথম পৰ্যায়ত এইখিনি দিয়াৰ পিছত আমি পৰৱৰ্তী সময়ত আমাৰ আৰু পৰিকল্পনা কৰিছোঁ যে কিছুদিন পিছত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি শৈক্ষিক ক্ষতি হৈছে, কিতাপ পত্ৰ, বহি, অন্যান্য সামগ্ৰী, সেইখিনি আৰু যিখিনি পাৰোঁ সেই ক্ষেত্ৰতো আমি অলপ সহায় দিয়াৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আজি প্ৰাৰম্ভিক অৱস্থাত আমি অলপমান দৈনন্দিন লাগতিয়াল সামগ্ৰী আমি আনিছোঁ, সেইখিনি তেওঁলোকৰ মাজত বিতৰণ কৰিম। কিমান পৰিয়ালৰ আপোনালোকে ধৰি লৈছে যে কিমান পৰিয়ালক জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সহায় কৰা হ'ব? ইতিমধ্যে ছাৰে গোটেইখিনি জনাইছে। আমি হাজাৰদিক যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। কৈছে আমাৰ ইয়াত য'ত সামান্যহে, আমি ভৱিষ্যতৰ দিনত আৰু যি পাৰে ছাৰসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। আমি আশা কৰোঁ ছাত্ৰ ছাত্ৰীৰ লগতে পৰিয়ালসকলো সকাহ দিবলৈ আগবাঢ়িব পাৰিম। ধন্যবাদ জনাইছোঁ। আৰু আছে ব্যক্তি আৰু আছে, মই তেওঁলোকৰ লগতো কথা। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ যিহেতু টচ টচ কৰি থৈ গ'ল উজনি অসমৰ তিনিখন জিলা। সেই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকসকল আহিছে আৰু জাতীয় বিদ্যালয়ো একাজলি সহায় আগবঢ়াবলৈ আহিছে। শিৱসাগৰ জিলাৰ যোৰহাট জিলা বা গোলাঘাট জিলাত যিখিনি এইবাৰ হঠাতে বান আহি মানুহখিনিক আচলতে খুব অভাৱনীয়ভাৱে বিপদত পেলালে, এই খবৰ আমি পাইছোঁ। পাই আমি লগে লগে আমি এটা সিদ্ধান্ত, আমি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ বা অসম জাতীয় বিদ্যালয়ৰ ন্যাস বা অসম জাতীয় বিদ্যালয়ৰ আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি অন্ততঃ গোলাঘাট জিলা সমন্বয় সমিতি, যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতি, শিৱসাগৰ জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতিৰ সৈতে আমি কথা পাতি আমি এই দুৰ্গত লোকসকলক এই বিপদৰ সময়ত আমি অকণমান যাতে তেখেতসকলৰ লগত থিয় হ'ব পাৰোঁ, মাত এষাৰ দিব পাৰোঁ, তেখেতসকলৰ দুখৰ সমভাগী হ'ব পাৰোঁ, তাৰ এটা উদ্দেশ্য লৈ পেলাই আমি আজি আহিছোঁ। আমি এতিয়া টিয়ক জাতীয় বিদ্যালয়ত ইয়াতে আমি আহি পাইছোঁ। আমি টিয়ক জাতীয় বিদ্যালয়ৰ সৌজন্যত আৰু যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগত আৰু গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত আমি এতিয়া গেলেকী ছাইডে আমি নামটি ছাইডে আমি এইফালে যাম। সেইফালে বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি গম পাইছোঁ আৰু তাতে আমি জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ লগতে সেই অঞ্চলৰ ৰাইজৰ ওচৰতো আমি এবাৰ মাতষাৰ দিবলৈ আহিছোঁ। লগত আমি সামান্য আমি অকণমান সাহাৰ্য দিবৰ কাৰণে আহিছোঁ। তেখেতসকলৰ বিশেষকৈ ল'ৰা ছোৱালী বা পৰিয়ালটোক যাতে অকণমান কিবা কাৰণত আমি নিচুকনি এটা সকাহ দিব পাৰোঁ আৰু ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি কিতাপ বহি আদি বিশেষকৈ জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকলক সহায় কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ গৈ যাতে পুনৰ তেখেতলোকে পাঠ্যপুথিখন হাতত ল'ব পাৰে, তাৰো আচলতে আমি বিভিন্ন ব্যৱস্থা সময়ত আমি গ্ৰহণ কৰিম। আৰু আমি ভাবিছোঁ যে এই অভাৱনীয় ব্যৱস্থাটো অতি সোনকালে পাৰ হ'ব, কিন্তু মানুহখিনিৰ কষ্টখিনি থাকিবই। মানুহখিনি আচলতে
এই পিছলৈ আমি যাতে এই সহায় সহযোগিতা একাত্ম হৈ থাকিব পাৰোঁ তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে আৰু আমি ভাবোঁ অনাগত দিনত ভালেই হ'ব। ধন্যবাদ জনাইছিলোঁ। কাহানিও নভবা নেদেখা যি ঘটনা সংঘটিত হ'ল, যি প্ৰলয়ংকাৰী বান তছ তছ কৰি থৈ গ'ল উজনি অসমৰ 3খন জিলাৰ সাধাৰণ জনতাক।